ছাত্ৰ-ছাত্ৰীসকল উইষ্টন ব্ৰিজৰ যেটো সমতুল্য শৰ্ত সেটো আমি কাৰ্চফৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াক প্ৰমাণ কৰিব চেষ্টা কৰিম ধৰক গেলভেনোমিটাৰৰ বাহুৰ মাজেৰে এটা প্ৰবাহ পাৰ হৈ আছে যিক আমি IG বুলি ক'ব পাৰো ইয়াতে উল্লেখিত নাই আমি ইয়াতে IG বুলি লিখি দিলো ইয়াত দুটা বৰ্তনী থাকিব ABDA এটা BCDB ABDA বৰ্তনীটোত প্ৰবাহ AB লৈ I1 যাব AD লৈ I2 যাব আকৌ BD ত IG যাব ঠিক একে ধৰণে BCDB ত এফালে যাব I1 - IG Qৰ মাজেৰে আৰু S ৰ মাজেৰে I1 I2 + IG প্ৰবাহ যাব প্ৰথম জিডাল বৰ্তনী আছে ABDA ইয়াতে এটা আমি লুপ বা এডাল বক্ৰ আঁকি ললো কাৰ্চফৰ দ্বিতীয় সূত্ৰ বা KVL প্ৰয়োগ কৰি আমি পাম যে I1P ইয়াত যেহেতু কোনো EMF ফৰ উৎস নাই I1P + IGG যেটো হল গেলভেনোমিটাৰ খনৰ ৰুট মাইনাস I2R দিশটো চাবা I2 এফালে আছে আৰু লুপটো ওপৰ ফালে গৈছে বিপৰীত হোৱাৰ কাৰণে মাইনাস হৈছে minus I2R equal to 0 0 to কি ABD এর কোনো কোষ নথকা কারণে এই যে সামেশন অফ E ইয়ার মানটো 0 হয় দ্বিতীয় লুপটোলে যাও BCDB ইয়াটো KVL প্ৰয়োগ কৰি প্ৰথম কোষটো Q প্ৰথম ৰোধকটো Q সো Q দিশটো এইফালে আৰু আমি যদি এটাল বক্ৰ এনেকা চাই লওঁ তেতিয়া I1 - IG into Q হল S ৰ মাজেৰে প্ৰবাহটো এনেকে গৈছে আমাৰ লুপডাল এনেকে ঘূৰি আহিছে বিপৰীত দিশ হৈছে তাৰ কাৰণে I2 + IG ৰ আগত মাইনাস বহিব সো I2 + IG ৰ আগত মাইনাস বহিব পূৰণ হৈছে এই S ডালৰ লগত আকৌ ঘূৰি গৈ এনেকে দিশত যাব উল্টা যাব আৰু উল্টা লুপডাল যাব কিন্তু প্ৰবাহটো তলৰ ফালে গৈ আছে সেকাৰণে বিপৰীত হোৱাৰ কাৰণে -IG * G = 0 যেটা সন্তুলিত অৱস্থা হয় মানে যেতিয়া গেলভেনোমিটাৰ মাজেৰে প্ৰবাহ একেবাৰে নাযায় তেতিয়া আমি 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ IG বিলাক 0 0 বিলাক যদি ধৰি লওঁ তেতিয়া হলে আমি পাম I1P - I2R = 0 ইয়াৰ পৰা I1P = I2R দ্বিতীয় সমীকৰণটোত IG 0 পুট কৰি I1Q = I2S বা I1Q = I2S এটো 4 নম্বৰ ইকুৱেচন দুইটা হৰণ কৰি দিও I1P / I1Q কি হ'ব I2R / I2S I1 I2 কটা যাব উলাই যাব P/Q = R/S ইয়াকে ক'ব উইটষ্টন ব্ৰিজৰ সন্তুলনৰ সূত্ৰ বা কন্ডিশন অফ উইটষ্টন ব্ৰিজ বা ব্যালেন্স কন্ডিশন অফ উইটষ্টন ব্ৰিজ